এইবাৰ আমি উপস্থিত আছোঁ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰুৱা মাধাপুৰ বজাৰ চকত। এই অঞ্চলবাসীৰ ৰাইজৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম। ব্যৱসায়ীসকল আছে, যিহেতু ব্যৱসায়ীসকলে বিভিন্ন গ্ৰাহকৰ সৈতে মত বিনিময় কৰে আৰু এই সময়ছোৱাতে ব্যৱসায়ীসকলে গম পায় আচলতে কি পৰিৱেশ চলি আছে। গতিকে ব্যৱসায়ীসকলৰ ওচৰলৈ আহিছোঁ। প্ৰথমে এগৰাকী পাণ দোকানী দাদা আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। ব্যৱসায়ী যথেষ্ট ব্যস্ত দেখিছোঁ, কেনেকুৱা চলি আছে? ভালে চলি আছে। আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহি ইয়াত উপস্থিত হৈছোঁ। আপোনালোক নলবাৰী সমষ্টিৰ ভোটাৰ। নলবাৰী সমষ্টিত এইবাৰ কি হ'ব বুলি ভাবিছে? কেনেকুৱা হ'ব এইবাৰ নিৰ্বাচন? ইমান ভালকৈ গম পোৱা নাই এতিয়া, মই ধৰিব পৰা হোৱা নাই। ধৰিব পৰা। ৰাইজৰ মাজত কেনেকুৱা গুণা কথা চলিছে? কাৰ নাম বেছিকৈ ওলাইছে? নাম মানে এতিয়া কি ক'ম, কাৰ নাম ক'ম এতিয়া, সিমান তথাপি আপুনি কাৰ নাম বেছিকৈ শুনিছে? সেইটো মই ক'ব নোৱাৰোঁ এতিয়া। যিটো শুনিছে সেইটো কথা কওকচোন, কেনেকুৱা চলিছে? নাই সেইটো ক'ব ক'ব নোৱাৰোঁ, পৰা হোৱা নাই। ক'ব পৰা হোৱা নাই। ঠিক আছে বাৰু, তেখেতে কথাখিনি মুকলিকৈ ক'বলৈ দিগদাৰ পাইছে। দাদা, আপোনাৰ ইয়াতে ঘৰ? হয়, আপুনি ইয়াৰ কিবা ব্যৱসায়ৰ সৈতে জড়িত? আছোঁ। কি ব্যৱসায়? দোকান আছে। আপোনাৰ দোকান আছে। নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে যিহেতু আহিছোঁ, আপোনাকো একেই প্ৰশ্ন সুধিছোঁ। নলবাৰী সমষ্টিৰ ভোটাৰ হিচাপে কেনেকুৱা চৰ্চা চলিছে ইয়াত? কাৰ প্ৰভাৱ এইবাৰ বেছি? এতিয়ালৈকে নিৰ্বাচনৰ বতাহ তেনেকুৱা সিমান জোৰত বলা নাই, যদিও এতিয়া বিজেপিৰে অলপ আগবাঢ়ি আছে। আগতে ইয়াত কংগ্ৰেছৰ দুৰ্গ বুলিয়ে কৈছিলে, সময়ত কংগ্ৰেছৰ দুৰ্গ আছিলে। এতিয়া দেখা গৈছে যে সময় যায় মানে বিজেপিলৈ ঢাপলি মেলিছে মানুহবিলাক, পৰা মানুহবোৰ বিজেপিমুখী হৈছে। গতিকে এইবাৰ বিজেপিৰ ভাল হ'ব বুলি ভাবিছে? দেখাত তেনেকুৱাই লাগে। দেখাত তেনেকুৱা লাগিছে, কিন্তু থিৰাং নহয়। নহয়। ঠিক আছে খুৰা, আপোনাৰ ইয়াতে ঘৰ? মই নহ'লে আকৌ আপোনাৰ ঘৰ ইয়াতে? কি কাম কৰে আপুনি? চলাওঁ। আপুনি ৰিক্সা চলাই? কেনেকুৱা ঠিকে ঠাকে চলাই আছে? উপাৰ্জন ঠিকে হৈ আছে? নিৰ্বাচনৰ কথা যিহেতু পাতিছোঁ, গমেই পাইছে। নলবাৰী সমষ্টিত কেনেকুৱা হ'ব এইবাৰ? ভালে হ'ব, বিজেপিয়ে ভাল হ'ব। বিজেপিৰ ভাল হ'ব। ঠিক আছে বাৰু, সকলোৰে মতে বিজেপি ভাল হ'ব বুলি কৈছে। আমি আন ব্যৱসায়ীসকল আছে বা ৰাইজ আছে, তেখেতসকলৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম। খুৰা, আপোনাৰ ঘৰ ইয়াতে নেকি? নহয়, মোৰ ঘৰ অলপ আগত। কোনখিনিত? এই মালপাৰা বুলি কয়। সমষ্টি কি আপোনাৰ? সমষ্টি বৰক্ষেত্ৰী। আপোনাৰ বৰক্ষেত্ৰী সমষ্টি। যিহেতু বৰক্ষেত্ৰী সমষ্টিত আপুনি ভোটাৰ, এতিয়া বৰ্তমান আমি নলবাৰী সমষ্টিত আছোঁ। এয়া হ'ল মোৰ মাধাপুৰ। গতিকে মৰুৱা এই মাধাপুৰত কেনেকুৱা চৰ্চা চলিছে এইবাৰ? নলবাৰী সমষ্টিত কি হ'ব? ইলেকশ্যনৰ এতিয়া নিজে নিজে মন্তব্য হয় নে নহয়? এতিয়া মই ভাবি আছোঁ কিবা, কোনোবাই কিজানি আৰু কিবা ভাবি আছে। আপুনি কেনেকুৱা ভাবিছে? এতিয়া আমিতো মুছলিম মানুহ, আমিতো চবেই ভাবে কংগ্ৰেছৰ বুলিয়ে, কিন্তু আগৰ পৰাই দি আছোঁ কংগ্ৰেছতে। কংগ্ৰেছৰ ভোট দি আহিছে আগে পিছে? এইবাৰো কংগ্ৰেছৰ কথা? এইবাৰো তাৰমানে যাক লাগে নাযাক আৰু খাটাং, তাৰমানে তাতেই আমি দিওঁ। মানে জয় হওক বা পৰাজয় হওক, ভোট কংগ্ৰেছকে দিব। সেইটোৱে খাটাং। ধন্যবাদ জনাইছোঁ। এই ধৰণে মুকলিকৈ কথাখিনি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু খুৰা, ক'ৰ পৰা আহিল আপুনি? অকণমান আমি কথা পাতিম। ক'ৰ পৰা আহিলে? মই এই ইয়াত যাবহে আহিছোঁ, মৰৰ পৰা আহিছোঁ। ইয়াতে ঘৰ? আপোনাৰ ক'লৈ আহিছে এতিয়া? মই বেংকত আহিছোঁ। বেংকলৈ আহিছে। আমি নিৰ্বাচনৰ কথা অকণমান পাতি আছিলোঁ, যিহেতু নিৰ্বাচন আহিছে এইবেলিও। নিৰ্বাচনৰ কেনেকুৱা চৰ্চা চলিছে? ভালে চলি আছে। ভাল চলিছে? ভাল চলিছে। কাৰ চৰ্চা বেছিকৈ চলিছে? এতিয়া মানে মোৰ অসুখ হৈছিল, এতিয়া কিমান চলি আছে, বিজেপি যাব লাগে। বিজেপিৰ চৰ্চা চলিছে? আপোনাৰ মতে বিজেপি গ'লে ভাল? ভালেই হয়। হেমন্ত বিশ্ব শৰ্মাইতো বহুত কাম কৰি দিলে, নহয় জানো? সেইকাৰণে গ'লে ভাল হয়। হ'ব দিয়ক। ঠিক আছে বাৰু, ধন্যবাদ জনাইছোঁ। আমি বাইদেউ কেইগৰাকীমানক দেখিবলৈ পাইছোঁ। বাইদেউ কেইগৰাকীমানৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। গ্ৰামীণ বিকাশ বেংকৰ এটা শাখা, আৰু এই শাখাটোত তেখেতসকলে আহিছে বেংকৰ কাম কৰাৰ কাৰণে। আপোনালোকে বেংকৰ কামৰ কাৰণে আহিছে বাইদেউ, নহয় জানো? বেংকৰ কামৰ কাৰণে। মিটাৰ চেক ভঙাব আহিছে নে বেলেগ কাম? বেলেগ কামৰ কাৰণে আহিছোঁ। আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহিছোঁ। জানিব নালাগে, আমাক কথাখিনি ক'লে হ'ল। কেনেকুৱা এইবাৰ নলবাৰী সমষ্টিত কেনেকুৱা হ'ব বুলি ভাবিছে? নলবাৰী সমষ্টিত নিৰ্বাচন কেনেকুৱা হ'ব বুলি ভাবিছে? ভাল হ'ব বুলি ভাবিছোঁ। আৰু কাৰ চৰ্চা বেছিকৈ চলিছে? কাৰ চৰ্চা কি কওঁ? কোনজন প্ৰাৰ্থীৰ চৰ্চা বেছিকৈ চলিছে? বিজেপিৰ, কংগ্ৰেছৰ নে কাৰ? বিজেপিৰ চৰ্চা চলিছে। বাৰু, আপুনিও বেংকলৈ আহিছে? ঠিক আছে বাৰু, মই আন বাইদেউ কেইগৰাকীমান আছে। আপোনাৰ ইয়াতে ঘৰ আইতা? বেংকৰ কামত আহিছে? কি কাম? পেঞ্চনৰ পইচা উলিয়াব আহিছে। আমি নিৰ্বাচনৰ কথা অকণমান পাতিম বুলি ইয়ালৈ আহিছিলোঁ। সমষ্টি আপোনাৰ নলবাৰী সমষ্টিয়ে হয়? একেই সমষ্টি। এইবাৰ কি হ'ব নিৰ্বাচন? বিজেপি। বিজেপিকে দিব ভোট? আমাৰ খেতি চলি আছে।
বিজেপিয়ে চলি আহিছে ঠিক আছে বাইদেউ আপোনালোক ইয়াৰে হয় হয় বেংকৰ কামত আহিছে হয় উদ্যমিতাৰ ধন পালে নে নাই মহিলা উদ্যমিতাৰ যে 10,000কে দিছিল চেকখন পাইছোঁ এতিয়া চাব পইচাটো একাউণ্টত জমা হোৱা নাই আধাৰ কাৰ্ড জমা দিছোঁ বাৰু কি হয় পিছত চাওঁ বহি আছোঁ আমি নিৰ্বাচনৰ কথা অকণমান পাতি আছিলোঁ নিৰ্বাচন এইবাৰ কেনেকুৱা হ'ব বুলি ভাবিছে নলবাৰী সমষ্টিৰ যিহেতু আপোনালোক ভোটাৰ নলবাৰী সমষ্টিত কাৰ চৰ্চা বেছিকৈ চলিছে এইবাৰ নলবাৰী সমষ্টিত হেৰি আমিতো খুব সাধাৰণ মানুহে গতিকে আমি পইচা পালে ভাল পাওঁ গতিকে বিজেপিয়ে পইচা দিছে যিহেতু ভোট বিজেপিৰ ফালে সাধাৰণ মানুহ পইচা কিন্তু ভিতৰুৱা হিচাপে কাৰ চৰ্চা বেছিকৈ কাৰ মনত চলে হয়তো আমি গম নাপাওঁ গম নাপায় তথাপি আছোঁ আপুনি বিচাৰে বিজেপিয়ে হ'লে ভাল বিজেপিৰ ফালে আছোঁ বৰ্তমান সেইটোৱে কথা ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাৰ ধন সোমাল নে নাই সোমোৱা নাই সেইকাৰণে বহিছে চাগে চাব আহিছে কিমান দিন হ'ল পোৱা চেক কৰা হ'ল মনত নাই ঠিক জমা দিয়া গৈছি জমা দিয়া দিন হ'ল কিন্তু একাউণ্টত টকাটো সোমোৱা নাই বৰ্তমান এতিয়া আজি চাওঁ আৰু সোমাইছি নে সোমানে গম পোৱা নাই কি হ'ব এইবেলি নিৰ্বাচন নাজানো আৰু ভগৱানৰ কৃপাত কি বেয়া হয় আপোনালোকে কেনেকুৱা বিচাৰে কাৰণ এই 10,000ৰ পিছত আকৌ 25,000 দিম বুলি কৈছে কাম ভালকৈ কৰিলে গতিকে সেই 25,000টো পাব বুলি বিশ্বাস আছে নে নাই আছে বিশ্বাস বিশ্বাস আছে আৰু 25,000 প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব আপোনালোকৰ ভালেই হ'ব ভালেই হ'ব ভালেই হ'ব ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ আমি আৰু আন আন ব্যৱসায়ীসকলৰ সৈতে কথা কিছু পাতি এই অঞ্চলৰ ৰাইজৰ যি আমি মনৰ কথা আমি জানিবলৈ চেষ্টা তাত অকণমান আপোনাৰ সৈতে কথা পাতিম আপোনাৰ ইয়াতে হয় ইয়াতে কেনেকুৱা আমি অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছিলোঁ কেনেকুৱা নলবাৰী সমষ্টিত এইবাৰ কেনেকুৱা চৰ্চা চলিছে নলবাৰী হৈছে জয়ন্তদাৰ ভাল জনতা মল্লৰ ভাল কি কাম কৰিলে ভাল কাম কি কৰিলে বহুখিনি কাম কৰা বুলি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ কৰিছে বা দলীয় নেতাকৰ্মীসকলে সেইধৰণে প্ৰচাৰ কৰিছে আপোনাৰ দৃষ্টিত নলবাৰী সমষ্টিত কি ভাল কাম হ'ল বহু ভাল কাম হৈছে কেনেকুৱা দুটা উদাহৰণ ৰাস্তা ঘাট বহুত ভাল হৈছে আৰু যিবিলাকে আমাৰ ষ্টেডিয়াম এখন বনাইছে সেইখন ভাল বনাইছে বহুত ভাল কাম কৰিছে দিয়ক আৰু এয়া আছিল মৰুৱা মাধাপুৰৰ ৰাইজৰ মনৰ কথা ৰাইজে মুকলিকৈ বহুখিনি কথা ক'লে নলবাৰী বিধানসভা সমষ্টিৰ এইসকল ভোটাৰে যিহেতু ভোটদান কৰিবলৈ সাজু হৈছে আৰু তেখেতসকলে এইবেলি নিৰ্বাচনত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেই কথা কিন্তু এই যি তেখেতসকলৰ মতামত সেই মতামতত এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে গতিকে নিঃসন্দেহে নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিব কি হ'ব নলবাৰী সমষ্টিত কোন জয়ী হ'ব কোনে আচলতে বিধানসভাত নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি ৰাইজৰ সমস্যা ৰাইজৰ দুখ সমাধান কৰাৰ প্ৰয়াস কৰিব সেয়া স্পষ্ট হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত